নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে এটা বেয়া খবৰ দিছে। হয় সৰ্বদসকল, যদিও যোৱাকালি পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ পেঞ্চন বেংক একাউণ্টত সোমাইছে, তথাপিতো 4% বৰ্ধিত ডিএটো যোগ হোৱা নাই। আনহাতে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা পোৱাটো কিছু দেৰি হ'ব, কিয়নো এয়া চাওক, যোৱাকালি অৰ্থাৎ 2/4/2024 তাৰিখে অসম চৰকাৰৰ বিত্ত বিভাগে এই WT মেছেজৰ জৰিয়তে জনাইছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহাৰ বিল 2 এপ্ৰিল অৰ্থাৎ যোৱাকালিৰ পৰা 5 এপ্ৰিলৰ ভিতৰত সকলো বিভাগৰ মুৰব্বীসকলক অৰ্থাৎ DDOসকলক ল'বলৈ নিৰ্দেশ দিছে, অৰ্থাৎ জমা কৰিবলৈ নিৰ্দেশ দিছে। আৰু 5 এপ্ৰিলৰ পৰা 8 এপ্ৰিলৰ ভিতৰত উক্ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিলসমূহ ট্ৰেজাৰী অফিচসমূহত জমা কৰিবলৈ অৰ্থাৎ জমা দিবলৈ নিৰ্দেশ দিছে। আনহাতে ট্ৰেজাৰী অফিচসমূহক 8 এপ্ৰিলৰ পিছতহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহাৰ বিলসমূহ পাছ কৰি দিবলৈ বিত্ত বিভাগে নিৰ্দেশ দিছে। গতিকে সৰ্বদসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে বিত্ত বিভাগে ট্ৰেজাৰী অফিচসমূহক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহাৰ বিল অহা 8 এপ্ৰিলৰ পাছতহে পাছ কৰি দিবলৈ কৈছে। সেয়েহে পেঞ্চনাৰসকলৰ 4% ডিএৰ এৰিয়াৰৰ টকা আৰু চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা 4% বৰ্ধিত ডিএৰে অহা 8 এপ্ৰিলৰ পিছতহে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে সৰ্বদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহা আৰু 4% বৰ্ধিত ডিএ আৰু ডিএৰ এৰিয়াৰৰ ওপৰত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আমাৰ অসম চৰকাৰৰ বিত্ত বিভাগে সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক দিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা সৰ্বদসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।